ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। বাহিৰত বহুত বৰষুণ দি আছে, আপোনালোকে মোৰ মাতটো শুনিছে নাই গম পোৱা নাই, তথাপি ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ, যিহেতু কৰিব লাগিবই। আৰু ধ্ৰুৱে বৰষুণ দিয়া দেখি দেখিছে নহয়, টেবুলৰ ওপৰত উঠি বাহিৰলৈ বৰষুণ চাই আছিলে। আৰু এতিয়া এইটো হাই বেটা, হাই। আৰু এটা সেইটো পৰীক্ষা শেষ, পঢ়া শুনা নাই, এতিয়া বিচনাত গেৰেলা দি পৰি আছে। হয়, মোবাইলটো লৈছে আৰু গেম খেলাত ব্যস্ত। আৰু এতিয়া 11টা বাজিব হ'ল। মই মাৰ ওচৰলৈ যাওঁ। আচলতে মায়ে হেৰি কৰি আছে, কি কয়, শাক বাচিবলৈ লৈছে। কি শাক আছিলে, খুতুৰা শাক। খুতুৰা শাকৰ ভাজি বনোৱা হ'ব। আৰু আজি দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, সৰু সৰু মাছৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিলে শেষত জনাব, ৰেচিপিকেইটাও কেনেকুৱা লাগিলে সেয়াও জনাব। তো ব'লক বাকীখিনি দেখা গৈয়ে থাকিম, আপোনালোকেও চাই থাকিব। আৰু এইফালে মায়ে বাচি আছে, কি শাক আছে, খুতুৰা শাক। খুতুৰা শাক ময়ো অকণ সহযোগ কৰোঁ। এতিয়া অলপ বাচিলেই। Oh, let me up with a bright smile on now. Put me in the dark, don't won't get lost now. To the moonlight, eyes you, Maria right now. You look into my eyes and felt a feeling that nothing got a dream like a slim night. Hey, come on closer, now I'm waiting for. আৰু এইফালে পিছফালে দেউতাই এখন কলপাত এনেকৈ জুইত অকণমান সেকি দিছে যাতে কোমল হৈ যায়। আৰু তাৰপাছত এতিয়া কেৰাহী এটাতে কেইটামান কঁঠাল গুটি পুৰি ল'ব। পুৰি মানে ভাজি ল'ব, আচলতে পুৰাই হয় আৰু, কাৰণ কঁঠাল গুটিটো অন্য পাচলিৰ নিচিনাকৈ জুইত পুৰা নহয়, এনেকৈ কেৰাহীতে পুৰা হয়। তো এইখিনি ভালদৰে সিজালৈকে পুৰি ল'ব। আৰু এইফালে মায়ে ৰেডি কৰি আছে পাতত দিবলৈ মাছ কৈছিলোঁ আপোনালোকক, সৰু সৰু মাছ। ইয়াতে ঢেৰ মিছল মাছ কিবা কিবি আছে, বৰিয়লা চৰিয়লাৰ পৰা সৰু সৰু পুঠি চুঠি, দনিকণা কিবা কিবি ঢেৰ। আৰু তাৰে দুটা ৰেচিপি হ'ব, গতিকে দুভাগ কৰি ল'লে এইখিনি পাতত দিয়া হ'ব। তাৰ কাৰণে জোখমতে নিমখ আৰু হালধি সানি লোৱা হৈছে। আৰু এতিয়া পাতখিলাত লৈ পেলাই ধুনীয়াকৈ মেৰাই দিব। ইয়াত বেলেগ একোৱেই দিয়া নাই, অকল নিমখ হালধিয়ে দিয়া হৈছে। আৰু পাতখিলা আচলতে ফটা আছিলে কলপাতখিলা, সেইকাৰণে দুজাপ তিনজাপ কৰি এনেকৈ দিবলগীয়া হৈছে। আৰু এতিয়া কলপাতখিলা ভালদৰে মেৰিয়াই টোপোলা এটা বনাই দিব। এইটো সকলোৱে জানেই নিশ্চয়, মাছ পাতত দিয়া কেনেকৈ টোপোলা কৰে, সেয়াই। আৰু এইফালে কঁঠাল গুটিখিনি চাওক, ধুনীয়াকৈ পুৰা হৈ গৈছে। জুইটো কমাই লৰাই আছে কণ্টিনিউৱাছলি, তো ধুনীয়াকৈ পুৰা হৈ গ'ল। পাকঘৰত লাগি আছে মায়ে প্ৰায়খিনি কৰিলে। মই ধ্ৰুৱৰ লগত থাকোঁতে, তাৰপিছত ভণ্টিয়ে ফোন কৰিলে, তাইৰ লগত কথা পাতি থাকোঁতে মায়ে প্ৰায়খিনি কাম আগবঢ়াই দিলে। আৰু এতিয়া দেউতাই এটা ৰেচিপি বনাই আছে আৰু এটা মায়ে বনাব। তো ভাবিছোঁ দুইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কৈছিলোঁ আজি ৰাতিপুৱাই যে কৰিম বুলি শ্বেয়াৰ, মানে আজি বতৰটো যিহেতু বেয়া, দেউতা আজি কাম কৰিব পৰা নাই, আনকালে বাৰীত কিবা কিবি কৰি থাকে, যিহেতু আজি ওলাবই নোৱাৰি, ইমানেই বৰষুণ। তো দেউতাই ক'লে আজি বোলে এনেকৈ বনাম। তো মই সেইকাৰণে ভাবিলোঁ যে ৰেচিপি সেইটো দেউতাই বনোৱাটো আৰু মায়ে বনোৱা দুইটাই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। আজি মই নাই বনোৱা, তো মাৰ আৰু দেউতাৰ স্পেচিয়েল ৰেচিপি। আৰু ৰেচিপিকেইটা মই খাই পাইছোঁ, খাবলৈ বহুত টেষ্টি হয়। হয়তো আপোনালোকৰ বহুতে খায়ো তেনেকৈ, কিন্তু যিসকলে নাখায় বা অকণমান বেলেগ ধৰণে খায়, এই ধৰণেও খাই চাব, খাবলৈ বহুত টেষ্টি হয়। তো সেয়াই মই দেখাই গৈ থাকিম। বাকীখিনি প্ৰচেছিঙো আধা আধি কাম হৈ আছে পিছফালে, দেউতা কৰি আছে। সেয়া কঁঠাল গুটি পুৰি আছে, পুৰা হ'বই এতিয়া। তাৰপাছত বাকীখিনি কাম আকৌ হ'ব। মাছখিনি পুৰিবলৈ মানে পাতত দিয়া হৈ গ'ল, জুই ধৰাই দিলে অলৰেডি। তো সেইখিনি হোৱাৰ পাছৰখিনি প্ৰচেছিং আকৌ দেখাম। তো চাই থাকক ভিডিঅ'টো। এইবাৰ আহিছোঁ মাৰ ৰেচিপিটোলৈ। মায়ে বনাব বেলেগ এটা ৰেচিপি, সেইটো দেউতাৰ ৰেচিপি হয়। আৰু এতিয়া কেৰাহীত তেল অকণ গৰম হ'বলৈ দিলে, আৰু ইয়াতে নিমখ আৰু হালধি দি দিছে বাকী থকা যিখিনি মাছ আছিলে সেইখিনিত। আৰু ভালদৰে হালধি আৰু নিমখ সানি মাছখিনি এতিয়া তেলত ফ্ৰাই কৰিবলৈ, মানে ফ্ৰাই হ'বৰ কাৰণে ৰাখিব। ফ্ৰাই একদম ধুনীয়াকৈ মচমচীয়া যিটো ফ্ৰাই হয় সেইটোৱে কৰি ল'ব, মানে মচমচীয়াকৈ ফ্ৰাই কৰি ল'ব। এইটো ৰেচিপি একেবাৰে চিম্পল হয়, সকলোৱে হয়তো খাইছেই, তথাপিও বনোৱা ধৰণবোৰ অকণ বেলেগ বেলেগ থাকে, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মাছখিনি ভজা হোৱাত নমাই থৈ দিলে। এতিয়া একেটা কেৰাহীতে অকণমান একেবাৰে 1 চামুচমানৰ জোখেৰে তেল দি ল'লে। আৰু তাতে এতিয়া এটা পিঁয়াজ দীঘলে কটা আৰু দুটা কেঁচা জলকীয়া ফালি পিঁয়াজখিনি অকণমান পাতলীয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'লে। আৰু এতিয়া ইয়াতে দি দিছে খৰিচা টেঙা। এয়া ধৰিব পাৰিছে নিশ্চয়, মানে 2 টেবুল চামুচমানৰ জোখাৰে হ'ব।
আৰু এইখিনি তাৰ যিখিনি পানী থাকে পানীখিনি শুকাই যোৱালৈকে ভালদৰে ভাজি ল'ব একদম জুইটো কিন্তু কমাই থোৱা আছে জুইটো বঢ়াই দিলে লাগি যাব যিহেতু গতিকে কমাই থোৱা আছে আৰু এইখিনি শুকাই গৈছে ধৰিব পাৰিছে নিশ্চয় আপোনালোকে এতিয়া ইয়াতে দি দিব যিখিনি ফ্ৰাই কৰি ৰাখিছিলে মাছ সেইখিনি আৰু দি ভালদৰে গোটেইখিনিকে লৰাই কম জুইতে আৰু 1 মিনিটমান সময় ভাজিলে ধুনীয়া কৰকৰীয়া নিচিনা হৈ যাব আৰু হিমানটো সময়লৈকে ভাজিব লাগে আসলতে বেছি শুকুৱাই দিলেও বেয়া আৰু একেবাৰে পানী চিপচিপিয়া হৈ থাকিলেও ভাল নালাগে খাই গতিকে খৰিচা টেঙাৰ যিটো মানে পানী থাকে সেই পানীটো যাতে শুকাই যায় হিমানটো সময়লৈকে ভাজি ল'লে আৰু এয়া ৰেডি হৈ গ'ল আমাৰ খৰিচা টেঙা দি বনোৱা সৰু মাছৰ চৰচৰীখন মোৰ কিন্তু খাই খুব ভাল লাগে আপোনালোকৰ কোনে কোনে ভাল পায় এই ধৰণে কমেন্ট কৰি জনাব আৰু ইমানটো সময়লৈকে কঁঠাল গুটি কিটাও ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল আৰু এতিয়া বাকলি গুচাব পৰা হৈ গ'ল তো আমি তিনিওটাই লগ লাগি পটাপট বাকলিখিনি গুচাই লৈছোঁ আসলতে এই ৰেচিপিটোৰ প্ৰচেছটো অকণমান লেন্দি হয় অকণমান মানে টাইম দিবলগীয়া হয় যিটো এতিয়া বনাবলৈ গৈ আছোঁ সেইটো কিন্তু খাবলৈ বহুত টেষ্টি হয় সো অকণমানটো সময় দিবই লাগিব কিবা এটা ভালকৈ খাবলৈ হ'লে নহয় জানো গতিকে সেয়াই দেউতাই বহুতখিনি সহায় কৰি দিলে সেইটো কাৰণে কৰিব পৰা গ'ল আৰু বাকলিখিনি গুচাই লোৱাৰ পাছত এতিয়া খুন্দুনা এটাতে খুন্দি লোৱা হৈছে এয়া দেউতাই খুন্দি আছে আসলতে খুন্দুনাটো অকণমানি সেইটো কাৰণে দুটা তিনিটাকেহে খুন্দিব পৰা গৈছে আৰু বহুত বেছি একেবাৰে পাউডাৰ কৰিব নালাগে এই ধৰণে কৰিলেই হ'ল দেখিছে নহয় আপোনালোকে ইমানটো মিহি কৰিলেই হ'ল এইটোৱে ধুনীয়া জোখ আৰু এই ধৰণে গুটিখিনি আমাৰ পাউডাৰ কৰি লোৱা হৈ গ'ল এয়া ৰেডি হৈ গ'ল এতিয়া কঁঠাল গুটিখিনিত জোখমতে নিমখ আৰু অকণমান মিঠাতেল মানে 1 চামুচমান হ'ব মিঠাতেল দিয়া হৈছে আৰু কেঁচা জলকীয়া 3-4টা মান এনেকৈ মিহি মিহিকৈ কুটি দিয়া হৈছে তাতে আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজো এনেকৈ কুটি দিয়া হৈছে এইবোৰ মায়ে কৰি আছে আসলতে মই কেমেৰা ধৰি আছোঁ আজি আৰু সেইটো কাৰণে মই এনেকৈ কৈছোঁ কথাখিনি আৰু এই পিঁয়াজটো কাটি দিলে ধুনীয়াকৈ আৰু লগতে দিছে এটা গোল নেমু এফাল দিয়া হৈছে গুটিটো অতৰাই দিছে গোল নেমুৰ ঠাইত আপোনালোকে খৰিচা টেঙাও দিব পাৰে কিন্তু যিহেতু খৰিচা টেঙাৰ আমাৰ এটা ৰেচিপি অলৰেডি হৈ গ'ল সেইটো কাৰণে ইয়াত আমাৰ আজি গোল নেমু দিয়া হৈছে আৰু ভালদৰে গোটেইখিনিকে মাছৰ লগত প্ৰথমে কঁঠাল গুটিখিনি মিক্স কৰি ল'লে তাৰপিছত মাছখিনি মিক্স কৰি ধুনীয়াকৈ গোটেইখিনি মিহলাই দিছে আৰু এনেকুৱা পিটিকাবোৰ আচলতে হাতেৰে কৰিলেহে বেছি টেষ্টি হয় গতিকে সেয়াই হাতেৰে কৰা হ'ল আৰু এয়া ৰেডি হৈ গ'ল পিটিকা এইখন হৈ গ'ল আজি আমাৰ দুপৰীয়াৰ থালি ভাতৰ লগত আছে ফ্ৰাই মাছ এটা এয়া হৈছে শাকৰ ভাজি খুতুৰা শাকৰ ভাজি আৰু এইখন হৈছে খৰিচা টেঙা দি বনোৱা সৰু মাছৰ চৰচৰী পিঁয়াজ আৰু জলকীয়া দিয়া হৈছে এয়া হৈ গ'ল পাতত দিয়া মাছৰ লগত পুৰা কঁঠাল গুটিৰ পিটিকা আৰু এখন চিম্পল দাইল মচুৰ মগু মিক্স আৰু সেয়ে আজি দুপৰীয়াৰ থালি এখন আমাৰ ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে থালিখন দেখি জনাব আৰু আপোনালোকৰ কোনটো ৰেচিপি বেছি ভাল লাগিলে হেতু কমেন্ট কৰি জনাব টিপটিৰে দুপৰীয়া ভাত সাজ খালো আজি আৰু খাই হসাকৈ বহুত ভাল লাগিলে দুইটা আইটেমে বহুত টেষ্টি হৈছিলে খাবলৈ আৰু এতিয়া বাসন বৰ্তন ধুই মেলি কাপোৰ কানি যিমান ভৰাব আছিলে মায়ে হেপু ভৰালে ঘৰচৰ হাৰা মেলা সব হৈ গ'ল মুঠতে এতিয়া ভাবিছো অলপ বিছনাতে জিৰণি লওঁগে কাৰণ দুপৰীয়া ভাতকিটা খোৱাৰ পাছত অকমান এনে বিছনাতে পৰিব মন যায় তো হেয়াই যাম এতিয়া অকমান জিৰামগে আৰু ধ্ৰুৱকো শুৱাব লাগিব এইটো সময়ত আচলতে সি অকমান শুবলৈ মন কৰে তো তাকো শুৱাই দিম আৰু ৰেচিপি কিটা আপোনালোকৰ কেনেকুৱা লাগিলে জনাব কোনটো বেছি ভাল লাগিলে আৰু কোনটো ৰেচিপি আপোনালোকে খাই হেয়া কমেন্ট কৰি জনাব মোৰ কিন্তু দুইটাই বহুত বেছি ভাল লাগিলে আসলতে অকমান টাইম লাগে এনেকুৱা ধৰণৰ বস্তুবোৰ বনাবলৈ বা কষ্ট কৰিবলগীয়া হয় কিন্তু খাবলৈ বেছি ভাল হয় তেনেকুৱা ৰেচিপিবোৰে হেতু কাৰণে সদায় দিন খোৱা নহয় যদিও মাজে মধ্যে খোৱা হয় আৰু ভালে লাগে খাই আপোনালোকৰ কেনেকুৱা লাগে জনাব আৰু মা এতিয়া অকমান বহিছে আগফালে আমি দুজনী যাম আসলে আবেলি সময়ত অকমান নুহুলেও এটো সময় এনে বিছনাতে পৰি থাকিলেও গাটো ভাল লাগে অকমান ৰেষ্ট লোৱা নিচিনা লাগে তো সেই কাৰণে ভাবিছো এতিয়া যাও অলপ বিছনাতে পৰোগে আৰু আজিৰ ভিডিওটো মই বেছি দীঘল নকৰো ইমানতে শেষ কৰিম শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড ফেমিলিৰ লগতো যাতে ৰেচিপিখিনি বা ভিডিওটো সকলোৱে চাব পাৰে তাৰ বাবে আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সেইসকলে সাবস্ক্ৰাইব কৰি দিব নতুন এটা ব্লগ লৈ পুনৰবাৰ আহিম আজিলৈ আহিছো বাই বাই